আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই কাপোৰযোৰ চাওক, ইমান মৰম লাগিছে নহয়নে? বেলেগৰহে, মোৰ নহয়, চিলাবৰ বাবে দিছে। গতিকে অঁতৰাই থৈছোঁ অকণমান সময়ৰ বাবে। এটা ব্লাউজ কাটি লওঁ বুলি ভাবিছোঁ। এখন সৰু টেবুল আনিছিলোঁ, কালিৰ ভিডিঅ'টোত আপোনালোকক মই দেখাইছিলোঁ। প্ৰয়োজন হৈ আছিলে এখন ওখ টেবুলৰ, আচলতে মই ব্লাউজ কাটিবলৈ টেইলাৰত ভৰাই ল'বলৈ। কিন্তু অনলাইন চাইছিলোঁ, বহুত দাম, 2100-2200 টকা। গতিকে মোৰ তেনেকুৱা প্ৰয়োজনো নাই, ইমানখিনি পইচা তাত সোমোৱাব লগা। গতিকে ভাবিলোঁ প্লাষ্টিকৰ এখনকে আনো। পিছে ওখ নাপালোঁ, চাপৰহে পালোঁ। ওখবিলাক সদায় ডাইনিং টেবুলৰ জোখৰ হয়, আৰু মোক ইমান ডাঙৰ টেবুলৰ ৰুমটোত মোৰ নোসোমায়। গতিকে সেইবাবে সৰু এখনকে লৈ আহিলোঁ। আৰু মোৰ বেলেগত বিচনাত নি পেলাই কাপোৰ কাটিব লাগে, গতিকে মই ইয়াতে কাটিবৰ বাবে এখন ব্যৱস্থা কৰি ল'লোঁ। আৰু কৰ্মই ধৰ্ম নহয়নে? কিবা এটা কৰ্ম কৰিলেহে আমাৰ সকলো ফালে চলিব পৰা যায়। গতিকে কৰ্ম নহ'লে আমাৰ কোনোফালে একো নাই। গতিকে আজি কৰ্মৰ যোগেদি কিছু কথা আলোচনা কৰোঁচোন আহক। মহাকুম্ভ মেলা কি বাৰু আমি জানোনে? বৰ্তমান হৈ আছে মহাকুম্ভ মেলা। আমি সকলোৱে জানো নাই বাৰু কুম্ভ মেলা কি? গতিকে অকণমান সেয়া আলোচনা কৰোঁ বুলি ভাবিছোঁ। মোতকৈ বহুত বেছিকৈ যিসকলে জানে প্লিজ কমেণ্টত জনাব, মই নজনাখিনি, মোৰ ভুল হোৱাখিনি। কিন্তু মোৰ বহুত বেছি ভাল লাগি আছে। দিন এটা মনত পৰি গ'ল। কোনটো দিন জানেনে? মই কৈ আছোঁ। যি কুম্ভ মেলাৰ বাবে 12 বছৰ অপেক্ষা কৰিব লাগে। 12 বছৰৰ মূৰতহে কুম্ভ মেলা হয়। আৰু 12 বছৰৰ আগত হৈছিলে 2013 চনত, আৰু এতিয়া 2025, 12 বছৰ নহয়নে? 2013 চনত হৈছিল, যেতিয়া আমি সপৰিয়ালে বানাৰস গৈছিলোঁ। কৈ থাকোঁ কেতিয়াবা মাজে মাজে যে উত্তৰ প্ৰদেশ গৈছিলোঁ। উত্তৰ প্ৰদেশ বানাৰস ওচৰা ওচৰি একেই। কিন্তু কুম্ভ মেলা যাবলৈ কপালত নিমিলিল। কাৰণ কোম্পানীৰ কাম, ছুটি নিদিয়ে। এদিনৰ কাৰণে ছুটি লৈ যিকণ সময় ওলাই গৈছোঁ, কাশী বিশ্বনাথ এনেকৈ ক'ৰবাত গৈছিলোঁ। আৰু কাশী বিশ্বনাথ মন্দিৰ এইবিলাকততো মোবাইল নিয়া বন্ধ, যিহেতু চেকিং, আৰু মনি বেগ পৰ্যন্ত লকাৰত ভৰাই থৈ যাব লাগে বাহিৰতে। মোবাইলটো কোনো কাৰণত ল'বই নোৱাৰি। গতিকে বহুত কিবাকিবি কাৰণত বেলেগকৈ ক'ৰবাত যাবলৈও কপালত নিমিলিলে। আৰু যিকণ মিলিলে সেয়াই যথেষ্ট বুলি ভাবিলোঁ আমাৰ কাৰণে, যিটো মই ভবাই নাছিলোঁ। ভগৱানে নিনিয়া হ'লে হয়তো যাব নোৱাৰিলোহেঁতেন। ভগৱতী গংগাৰ স্নান কুম্ভ মেলাত কৰিবলৈ পালে ধন্য হয় বুলি কয়। কিন্তু যদিও কুম্ভ মেলালৈ যোৱা নহ'ল, গংগা নদীত কিন্তু অকণমান হ'লেও স্পৰ্শ নিশ্চয়কৈ কৰা হ'ল। তাৰ পৰাই নিজেই চিৰিদি নামি পেলাই মই গংগাজল লৈ আহিছিলোঁ। অকণমান নামিছিলোঁ, কিন্তু মানুহজনে নামিবলৈ নিদিলে, চিঞৰ বাখৰ লগালে। আৰু ভয়ো লাগিলে দিয়কচোন। বহুত ইচ্ছা আছিলে নাওখনত উঠিবলৈ, ইপাৰৰ পৰা সিপাৰলৈ গংগা নদীখন যাবলৈ। মাজতে ইমান সুন্দৰ শিৱৰ এটা ডাঙৰ মূৰ্তি আছে গংগা নদীখনৰ মাজতে। মই যেন শিকিলৈ গৈ মহাদেৱক স্পৰ্শ কৰিম, কিন্তু মানুহজনে নিজেও নকৰে আৰু মোকো কৰিবলৈ বাধা দিয়ে। গতিকে তেনেকুৱা হ'ল। যিয়ে নহওক, বিশ্বনাথ মন্দিৰৰ পৰা তললৈ চিৰি আছে গংগা নদীলৈ। গতিকে সেই চিৰিয়েদি নামি বিশ্বনাথ মন্দিৰলৈ গৈছোঁ। যিহেতু নামি পেলাই সেই কুম্ভ মেলা হৈ থকা অৱস্থাতে গংগা স্পৰ্শ কৰি থৈ আহিছিলোঁ। কিন্তু সেই সময়ত সেইটো যে এটা পুণ্যৰ কাম একেবাৰে জনা নাছিলোঁ। কিন্তু গংগা নদীলৈ এটা কাৰণে নামি গৈছিলোঁ চিৰিদি, যে গংগাজল আনিম। গংগাজল তাতে এটা গেলেন সৰু কিনিছিলোঁ, কিনি পেলাই গংগাজল লৈ আহিছিলোঁ। 13 চনৰ পৰা 12 বছৰ হ'ল আৰু এতিয়ালৈকে। এতিয়া আমি জানো আহক, কুম্ভ মেলা ক'ত হয় বাৰু? কুম্ভ মেলা হয় ত্ৰিবেণী সংগমত। ত্ৰিবেণী সংগম মানে বাৰু কি? গংগা, যমুনা, সৰস্বতী য'ত মিলিছে। গংগা, যমুনা আৰু সৰস্বতী একেলগে য'ত সংগম হৈছে, সেয়াই হৈছে ত্ৰিবেণী সংগম। গতিকে 12 বছৰৰ মূৰত মহাকুম্ভ মেলা হয়। পৃথিৱীৰ প্ৰতিটো কোণৰ পৰা ভক্তসকল পুণ্যৰ বাবে ত্ৰিবেণী সংগমত যায়, আৰু স্নান কৰিলে পাপমুক্ত হয় বুলি বিশ্বাস আছে। পাপমুক্ত মানে কি? আমি কি পাপ কৰিছোঁ নিজেও নাজানো। আমি এটা জীৱ হত্যা কৰাটো এটা পাপ নহয়নে? আমি এটা পৰুৱা গছকি মাৰিলেও পাপ। গতিকে তেনেকুৱা ধৰণৰ আমি বহুত কিবাকিবি পাপ কৰি আছোঁ, যিখিনি আমি জানিও কৰিছোঁ, যিখিনি আমি নাজানিও অজ্ঞাতেও কৰিছোঁ, জ্ঞাতেও কৰিছোঁ। গতিকে পাপ বুলি ক'লে আকৌ আমাৰ কিছুমান মানুহৰ ধাৰণা এইটোৱেই, আমি পাপো কৰা নাই, আমি গংগা নদীত স্নান কৰিবলৈও দৰকাৰ নাই। হয়নে নহয় বাৰু? কিন্তু কোনে ক'ব পাৰিব আমি পাপ কৰা নাই বুলি? কোনটো ক্ষেত্ৰত পাপ হৈছে? আমি পদে পদে কিমান বা পাপ কৰিছোঁ। গতিকে গংগা নদীত স্নান কৰিলে পাপমুক্ত হয় বুলি আমাৰ বিশ্বাস এটা আছে। কিন্তু যেতিয়া ত্ৰিবেণী সংগমত যোৱা হয়, ত্ৰিবেণী সংগমত গৈ পেলাই
যদি স্নান কৰা হয় সেয়া আৰু বহুত বেছি পুণ্য ভাগ পোৱা যায় বুলি কয়। আমি কিছুমান পাপ কৰি থাকোঁ, ভাবোঁ কোনোবাই দেখিছে নেকি, কোনোবাই গম পাইছে নেকি, কিন্তু এনেকুৱা ক'তো জেগা নাই য'ত আমি কৰি থকা কৰ্মসমূহ দেখা নাই। লাখ চকুৰে দেখি থাকে ভগৱানে আমাক, জানেনে? ভগৱানে আমাক এটা চকুৰে নহয়, লাখ চকুৰে দেখে। মানুহৰ দৃষ্টিত ঢাকিব পাৰিলেও ভগৱানৰ পৰা কোনোবাই ঢাকি ৰাখিব পাৰিব জানো? ক'তো এনেকুৱা ঠাই নাই য'ত ভগৱানে আমাক দেখা পোৱা নাই। ৰুমৰ ভিতৰত দৰ্জা বন্ধ কৰি যদি আমি পাপ কৰি থাকোঁ, তেতিয়াও আমাক ভগৱানে দেখি থাকে। ভগৱানৰ নাম হৈছে সাক্ষী গোপাল। তেওঁ সকলোতে আমাৰ সাক্ষী হৈ ৰয়। আমি যি পুণ্য কৰিছোঁ তাৰো সাক্ষী, আৰু যি পাপ কৰিছোঁ তাৰো সাক্ষী। ৰামক আমি ভগৱান মানো, নহয়নে? আৰু ভগৱান হয় ৰাম, যিহেতু আমি হনুমানৰ ভক্ত, নহয়নে? আৰু হনুমান হৈছে ৰামৰ ভক্ত। আৰু সেই যে ৰাম ভগৱান, ৰামৰ পিতৃ দশৰথজীৰো পাপ হৈছিল। কি পাপ হৈছিল জানেনে? দশৰথজীৰ সেয়া আমি ৰামৰ বিষয়ে ইয়াৰ মাজলৈ অনাৰ বাবে বেয়া নাপাব। কাৰণ যিহেতু ৰামৰ বিষয়ে আমি ল'বই লাগিব নাম, কাৰণ তেতিয়াহে আমাক হনুমানে চকু মেলি চাব। গতিকে আমি দশৰথজীৰ বা কি পাপ হৈছিলে সেইটো আমি জানো। শ্ৰৱণ কুমাৰক দশৰথে মাৰি পেলাইছিলে। যেতিয়া শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃয়ে গম পাইছিল, তেওঁৰ পুত্ৰৰ হত্যা কৰা অভিশাপ দিছিল শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃয়ে দশৰথক। অভিশাপটো কি আছিল জানেনে? আমি যিদৰে ধৰফৰাইছোঁ সন্তানৰ বাবে, তয়ো তেনেকেই যাতে ধৰফৰাই থাক। গতিকে ভগৱানৰ পিতৃৰো কৰ্মদণ্ড ভুগিব লগা হৈছিল। আৰু আমি বা কিয় নুভুগিম কৰ্মদণ্ড, নহয় জানো? আমিতো ভুগিবই লাগিব। শ্ৰীৰাম হ'ল ভগৱান, নহয়নে? তেওঁৰ পিতৃ দশৰথ জানো কৰ্মদণ্ডৰ পৰা মুক্তি পালে? তাৰ পাছত শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃৰ মৃত্যু হ'ল, কিন্তু অভিশাপ দি থৈ গ'ল। গতিকে সেয়া ভগৱানেহে দেখিলে, কোনো সাক্ষী নাছিলে সেইখিনি সময়ত। সাক্ষী আছিল মাথো ভগৱান। গতিকে আমি কাকো দোষ দিব নালাগে। দোষ যদি আনক দিবলৈ চেষ্টা কৰোঁ, ভগৱানে আমাক নিশ্চয়কৈ দিব, এয়া প্ৰমাণিত কথা। গতিকে আমি পাপ কামৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা কৰা বহুত বেছি দৰকাৰ। দ্বিতীয়তে, আমি সদায় সুখী থাকিব লাগে। কিন্তু কিদৰে? আমি সুখী থাকোঁ বুলিলে জানো থাকিব পাৰিম? কিন্তু থাকিব লাগিব। কিদৰে? সদায় সুখী কিদৰে থাকিব পাৰি বাৰু? সুখী থাকিবৰ বাবে আমি মানি ল'ব লাগিব যে মই একো কৰিব নোৱাৰোঁ। মই কি কৰিব পাৰিম? ভগৱানেহে কৰিব। যি কৰিব ভগৱানে কৰিব। যি হৈছে ভগৱানে কৰিছে। যি দিব ভগৱানে দিব। আৰু তেওঁ যে কৰিছে ভালৰ বাবেই কৰিছে। সেই কথাষাৰ যদি আমি মানি চলিব পাৰোঁ, তেতিয়াহ'লে আমি সুখী হ'ব পাৰিম। গতিকে আমি সেই কথাষাৰ বাৰু কিমানে মানি চলিব পাৰোঁ? মানি চলিব লাগিবই, যদি আমি নিজক সুখী কৰি ৰাখিব পাৰোঁ। গতিকে কৰ্মটো আমি কৰিবই লাগিব, কাৰণ আমাক কৰ্ম কৰিলেহে আমাৰ পেট ভৰিব, নহয় জানো? গতিকে আমি যদি সময়বোৰ কৰ্ম কৰি পাৰ কৰোঁ, কৰ্মত ব্যস্ত থাকোঁ, আমি তেতিয়া বেয়া কথা ভাবিবলৈ সময় নাপাওঁ, বেয়া কাম কৰিবলৈ সময় সুবিধা নাপাওঁ। গতিকে আমি নিজক যদি ব্যস্ত কৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ দুপইচা ইনকামো হ'ল, নহয় জানো? গতিকে আমাক কিবা পইচা নালাগিব জানো? পইচাটো আমাক লাগিবই। কাৰণ কিয়? মই এতিয়া আজি ব্লাউজটো কাটি আছোঁ, আপোনালোকৰ লগত অকণমান কথাও পাতিছোঁ। অৱশ্যে মই বিশেষ নাজানো মহাকুম্ভ মেলাৰ কথা, কিন্তু মোৰ মনত পৰি ভাল লাগিলে। কাৰণ কিয়? যেতিয়া গম পালোঁ 12 বছৰৰ মূৰত মহাকুম্ভ মেলা হয়, আৰু এই 25 চনত হৈছে। আৰু ইয়াৰ আগৰবাৰ যেতিয়া হৈছিলে, আমিচোন তাতে আছিলোঁ।
মনত পৰি গ'ল 13 চনত মই সেইখিনি সময়ত তাতে আছিলোঁ, কিন্তু যাব যে নোৱাৰিলোঁ। সেই সময়খিনি মনলৈ আহি গ'ল। ভগৱানেও আচলতে নিব লাগিব। যিখিনিলৈকে নিছিলে নভবাকৈয়ে গৈছিলোঁ, সেইখিনিলৈকে বহুত বেছি ভগৱানক ধন্যবাদ জনাওঁ। যিহেতু মই মহাদেৱৰ ভক্ত কৈছোঁৱেই, গতিকে বৰ্তমান মই হনুমানকো যথেষ্ট পূজা কৰি আছোঁ। গতিকে পূজানো কি আৰু, ঘৰখনত নিজৰ কৈ আছোঁ, আপোনালোকে গমেই পায় কেনেকুৱা ধৰণৰ পূজা, কিমানখিনি পূজা। গতিকে যেতিয়া মই বিশ্বনাথ মন্দিৰলৈ যাম বুলি ভবা নাছিলোঁ, কিন্তু মোক ভগৱানে নিলে বুলি ভাবিছোঁ। গতিকে সেয়া মোৰ নভবাকৈয়ে হৈ উঠিলে, যিহেতু মোক ভগৱানে লৈ গ'ল, সেইবাবেহে যাব পাৰিলোঁ। আমাৰ কোনো তেনেকুৱা ফুৰিবলৈ যোৱাৰ কোনো প্লেন নাছিলে। টকা পইচা এসোপা লৈ পেলাই আমাৰ হাতত জমা লৈ পেলাই আমি ফুৰিবলৈ যোৱা মানুহ নহয়। কিন্তু কেনেকৈ জানো ঘপককৈ গুচি গ'লোঁ, গোটেই পৰিয়ালে গৈছিলোঁ। গতিকে যিহেতু মানুহজন তাতে আছিলে, কিন্তু আগতেও বহুত জেগাত আছে, কিন্তু আমিতো চবলৈকে যোৱা নাই। তেনেকুৱা কিছুমান কথা। গতিকে কথাটো মনত পৰি গ'ল কুম্ভমেলাৰ কথা। গতিকে আপোনালোকক অকণমান কওঁ বুলি ভাবিলোঁ। আৰু ত্ৰিবেণী সংগমৰ কথা ক'বলৈ মন গ'ল, তাৰ লগতে যে ক'তনো কুম্ভমেলা হৈছে সেইকাৰণে ওলালে কথাটো, আপোনালোকক কথাটো জনাব বিচাৰিলোঁ। আৰু এই কথাবিলাক আচলতে শুনি থাকিলে মনবোৰ ভাল লাগে, বহুত চিন্তাৰ পৰা দূৰত থকা হয়। কোনো ধৰণৰ বেয়া কথা ভাবিবতো নোৱাৰিয়ে। বেয়া কথাটো বাৰু ভবা কথাই নাহে, ব্যস্ততাৰ কথা থাকে বহুত। আৰু মই আপোনালোকক কৈছোঁৱেই যে মোৰ যিটো কণ্ডিশ্যনৰ পৰা মই বাচিছোঁ, মই এই ছ'চিয়েল মিডিয়াৰ লগত নথকা হ'লে মই আজি কাপোৰ কানি গাত নোহোৱাকৈ হয়তো ৰাস্তাত ঘূৰি ফুৰিলোহেঁতেন, বা জীয়াই থাকিলোঁ বা নাথাকিলোহেঁতেন, ক'ত বা কি হ'লোহেঁতেন ঠিক নহ'লহেঁতেন। কিন্তু মানসিকভাৱে মই মানে কিবা হৈ গ'লোহেঁতেন, মোক কিবা কৰি পেলাইছিলে বা কিবা কৰিবলৈ চেষ্টা চলাই আছে বা চলাইছিলে বা কৈছিলে বহুত কিবা কিবি। গতিকে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব যে আমি আগতে ভয়ে কৰোঁ যে মাথাটো এক্সিডেণ্ট হৈ যেতিয়া মাথাটো ফাটে, তাৰপিছত সেই মানুহক কথা ক'বলৈ ভয় লাগে, কিবা এটা হৈ যোৱা যেন অনুমান হয়। গতিকে মোৰ কণ্ডিশ্যনটো তেনেকুৱা হৈছিলে তেতিয়া। গতিকে সেই মানে নিজকে মানসিকভাৱে ভালকৈ ৰাখিবৰ কাৰণে মই এইবিলাকত ব্যস্ত হ'লোঁ, সেইটো কথা ক'বলৈ গৈছোঁ। আৰু এই যে কামবোৰ কৰি আছোঁ, তাৰ পৰাতো মই দুপইচা চুবলৈ পাবই লাগিব, নহয় জানো? সেইটো এটা ভাল কাম নহয় জানো? আজি চাওক, মাক এজনী মৰি গৈছে, ছাগলী পোৱালিকেইটাৰ মাকজনী মৰি গৈছে, আপোনালোকক দেখাইছোঁৱেই। সিহঁতক জানেনে, লেক্টোজেন খুৱাই পেলাই তুলিছোঁ, যিহেতু 10 দিন হৈছিলে জন্ম হোৱা। এটা লেক্টোজেনৰ দাম 485 টকা, জানেনে? এযোৰ সম্পূৰ্ণ কাপোৰ চিলালেহে মই 485 টকা, মানে 500 টকা এটা পাওঁ। গতিকে সেই কাপোৰযোৰ চিলোৱাৰ সময়খিনি, কষ্টখিনি, খৰচখিনি, সম্পূৰ্ণখিনি মই যেতিয়া সময়খিনি কৰিম খৰচ, তাৰ পাছত মই 500 টকা এটা পাম। আৰু তাৰে 485 টকা মই লেক্টোজেনটো আনিব লাগিব। এটা লেক্টোজেন সেইদিনাখন দেউতাকে আনি দিছিলে, আৰু পিছত এতিয়া লেক্টোজেনটো শেষ হ'ল, গতিকে মই এটা আনিব লাগে। তেনেকুৱা কথা। গতিকে কৰ্মত যদি থাকোঁ, আমাৰ দুপইচা ওলালে সেই দুটা জীৱক গাখীৰকণ মই তেতিয়াই খুৱাব পাৰিম। মাতৃহাৰা দুটা শিশু, সৰু সৰু শিশু, জীৱ, গতিকে সিহঁতক পেট ভৰাবলৈ এতিয়া সিহঁতে যিহেতু বেলেগ বস্তু খাব পৰা হোৱা নাই, গতিকে সেইটো পুণ্যই নহয় জানো? মই জানো পুণ্য কামেই কৰা নাই? মই নিজৰ কষ্ট কৰিছোঁ, কিবা এটা কৰিছোঁ, তাৰ পৰা দুপইচা মই লৈছোঁ। সেই পইচাকেইটা হ'লেহে মই তাহাঁতকেইটাক লেক্টোজেনটো আনি খুৱাব পাৰিম। কিন্তু সিহঁতক যদি মই খুৱাব নোৱাৰোঁ, কওকচোন, সিহঁতক যদি মই লেক্টোজেনটো আনি খুৱাব নোৱাৰোঁ, যি টিটো মই খুৱাই দিব নোৱাৰিম, সিহঁতৰ সৰু অকণমানি পোৱালি, সিহঁতৰ পেলু হ'ব, কিমি হ'ব, ভোক লাগিব, যি টি খুৱাব নোৱাৰোঁ, আমুল স্প্ৰে যদি খুৱাই দিওঁ পেলু হ'ব, এনেকুৱা কিছুমান কথা থাকে। গতিকে কৰ্মই ধৰ্ম, আমি কি কৰিছোঁ তাৰ ওপৰত ভগৱানে কৈছোৱেই। পাপখিনি আমি কি কৰিছোঁ সেয়াও তেওঁ দেখি আছে, পুণ্য আমি কি কৰিছোঁ ভগৱানে সেয়াই দেখি আছে। আৰু ভগৱানে দেখি থকাটোৱে যথেষ্ট, মানুহে কেতিয়াও নেদেখে, নহয়নে বাৰু? মানুহে কেতিয়াবা দেখিব নেকি মই কি পুণ্য কৰিছোঁ, আপুনি কি পুণ্য কৰিছে? কিন্তু আমি কি বেয়া কাম কৰিছোঁ সেইটো কথা কিন্তু মানুহে পুৰাকৈ দেখি থাকে। ভাল কামকেইটা যদি দেখিলেহেঁতেন তেতিয়াহে। কিন্তু ব্লাউজটো কাটি আছোঁ আৰু আপোনালোকৰ লগত সেইদৰে অকণমান কথা পাতিলোঁ। যিহেতু কুম্ভমেলাৰ কথা মনত পৰিলে ভাল লাগিলে, আৰু কিমাননো বিশেষ নাজানো,
গতিকে যিকেইটা জানিলোঁ বা ময়ো যে গৈছিলোঁ 13 চনত আছিলোঁ তাতে, সেই কথাটো ক'বলৈ মন গ'ল। আৰু আপোনালোকে ব্লাউজটো কটাও যিসকলে নাজানে চাব পাৰিব, আগতে মই ভিডিঅ'ত দিছোঁৱেই। আৰু টেবুলখনতে কাটিবলৈ সুবিধাজনক হয়নে নহয়, যিহেতু মই ওখ টেবুল এখন আনিম বুলি ভাবিছিলোঁ, প্লাষ্টিকৰ ওখ টেবুল নাপায়। আৰু পায়, কৈছোঁৱেই ডাইনিং টেবুলৰ সমান ওখ লাগিব। ডাইনিং টেবুলখনৰ সমান ডাঙৰ আকৌ মোৰ ইয়াত নোসোমায়, ৰুমটোত সৰু যিহেতু। গতিকে সৰু হ'ল, টেবুলখন চাপৰ হ'ল যদিও এইদৰে কাটিও চালোঁ সুবিধা হ'ব নে নহ'ব, আৰু আপোনালোকৰ লগত দুআষাৰ পাতিলোঁ। গতিকে জীৱনবোৰ এইদৰে আগুৱাই নিব লাগিব, নহয় জানো? এইদৰেই পাপ কৰি হওক, কষ্ট কৰি হওক, যি কৰি হ'লেও 45 বছৰ মোৰ পাৰ কৰিলোঁ। 45 বছৰ পাৰ কৰাৰ পাছত আৰু বা মই কেইটা দিন জীয়াই থাকিম, নহয়নে? সেই দিনকেইটা ভাবিছোঁ কিয় বা ভগৱানৰ নাম লৈ পাৰ কৰিব নোৱাৰোঁ জানো? ভগৱানৰ নাম ল'লে, ভগৱানক নিজকে যদি অৰ্পণ কৰি দিয়া হয়, বহুত সেইটো এটা মানুহৰ লগত সময় খৰচ কৰি লাভ নাই। মানুহৰ লগত সময় খৰচ কৰাতকৈ সেইখিনি সময় ভগৱানৰ লগত খৰচ কৰিব লাগে। মানুহৰ লগত কৰ্তব্যখিনি কৰিলোঁ, যিখিনি কৰিব লাগে, নিজৰ ঘৰখনত মুখৰ আগত খাবলৈ দিয়া, মুখৰ আগত যোগান দিয়া, কিন্তু তাৰ পাছৰখিনি সদায় ভগৱানৰ লগত। কেতিয়াও অযথা খৰচ কৰিব নালাগে। আৰু সেই অজান শিশুকেইটা তেনেকুৱা জীৱৰ লগত সময় খৰচ কৰিব লাগে। কিবা এটা কষ্ট কৰি 2 টকা যদি মই ইনকাম কৰিব পাৰিছোঁ, তেনেকুৱা অজান শিশুক খুৱাব লাগে। এই ঠাণ্ডাত কষ্ট নোপোৱাকৈ ৰাখিব পাৰিব লাগে। এতিয়া আমাৰ সেইখিনিহে বয়স। এতিয়া আমাৰ বয়সটোৱে হৈ আহিছে তেনেকুৱা। আৰু কৈছোঁৱে, ভগৱানে ৰুমত সোমাই দৰ্জা মাৰি বন্ধ কৰি কাম কৰিলেও ভগৱানে দেখি থাকে। ভগৱানৰ পৰা আমি লুকাব নোৱাৰোঁ আমি কি কৰিছোঁ, কাক কি কৰিছোঁ, কাৰোবাৰ লগত বেয়া কৰিছোঁ নে ভাল কৰিছোঁ নে। কোনোবাই চিঞৰি যেনিবা মৰি গ'ল, কিবা লাভ হ'ব জানো? ভগৱানে যিখিনি কৰি আছেতো কৰিয়ে আছে, তেওঁ দেখাখিনি দেখিয়ে আছে, তেওঁৰ বহীত লিখি গৈছে, নোট কৰি গৈছে, কোনে কি কৰিছে, কাক কোনে কি কৰিছে। মই চিঞৰি পেটু ফালিটো লাভ নাই, কাৰণ তেওঁ দেখি থকাখিনিহে কামত আহিব, আমি চিঞৰিটো লাভ নাই, নহয় জানো? গতিকে আজি অকণমান ওলাই গৈছিলোঁ, মানে ষ্টেট বেংকৰ পৰা ফোন আহি আছিলে, কিবা ইউনো খুলিব লাগে, মোৰ আছেনে নাই সেইটো কাৰণেই মাতি আছিলে। মই ভাবিছোঁ কিয় বা মাতি আছে, গৈ আহোঁ, বেংকৰ একাউণ্টটো খেলি মেলি হ'ব। গতিকে গৈছিলোঁ। তাতে বেংকত কাম কৰি থকা ল'ৰা এজনে খুবকৈ চাই আছে, ইউনো কামেই কৰি আছে। তেওঁ সুধি আছে, বাইদেউ আপুনি কি চাকৰি কৰে? মই কৈছোঁ নাই, মই হাউচৱাইফ হয়। বাইদেউ আপোনাৰ ঘৰ দেৰগাঁৱত নেকি? মই কৈছোঁ নহয়। কিয় সুধি আছা? মই কৈছোঁ মোৰ গণপুখুৰীত। নহয় বাইদেউ, আপোনাক দেখিছোঁ, কিন্তু মই খুব দেখিছোঁ। আপোনাক ক'ত দেখিছোঁ? আপোনাৰ দেৰগাঁৱত ঘৰৰ নিচিনা লাগিছে, সি খুব কৈ আছে ল'ৰাজনে। তেতিয়া মই মনলৈ আহিলে ঘপককৈ ক'লোঁ, তুমি এনেই ইউটিউব চোৱা নেকি? বাইদেউ আপোনাক মই ইউটিউবত দেখিছোঁ, আপোনাৰ ভিডিঅ' বনাই ন, আপুনি চেনেল এটা আছে আপোনাৰ। মোক কৈছে, কোনটো চেনেল দেখাওকচোন। মোৰ তেতিয়া বহুত বেছি ভাল লাগি গৈছে, কাৰণ কিয় তেনেকৈ মোক চিনি পাইছে, কিবা এটা ভাল লাগিছে মোৰ। বহুত দেৰি চাই আছে সি, বহুতবাৰ মাতি আছে, বহুতবাৰ সুধি আছে, কিন্তু মোৰ মনটো এটাই ভাল লাগিছে। মোক তেতিয়া সুধিছে, বাইদেউ আপোনাৰ আৰু এজন আছে, কাষতে কেইবাজনো আছে ল'ৰা। তেওঁ কৈছে, বাইদেউ আপোনাৰ পইচা পাতি সোমাইছেনে, কেতিয়াবা পাইছেনে, কিমান দিন হ'ল আপোনাৰ? মই কৈছোঁ আৰু মোৰ 1 বছৰ হৈ গ'ল। কিমান? মই তেতিয়া কৈছোঁ যে চোৱা, মোৰ পইচা সোমোৱাটো মেইন উদ্দেশ্য নহয়, মই যে এই সমাজখনত আছোঁ বহুত ডাঙৰ কথা, আৰু মই থাকিব পাৰিছোঁ সেইটো মোৰ বাবে বহুত ডাঙৰ কথা। আৰু মোৰ উদ্দেশ্য হৈছে সেইটোৱেহে, যে মই এই সমাজখনৰ মাজত থাকিম, মোৰ ভাল লাগে। তেতিয়া কৈছে, হয়, পইচাটোৱে সকলো উদ্দেশ্য নহয়। মই বোলো মোৰ সেইটোৱে কথা, মোৰ উদ্দেশ্য বেলেগ বহুত কিবা কিবি আছে। মই
গতিকে আপোনালোককো কৈছোঁ, চেনেলটো খোলাৰ পাছতেই মই আপোনালোকক কৈছিলোঁ যে মোৰ অকল পইচাটোৱে উদ্দেশ্য নহয়। যিহেতু পইচা নোহোৱাকৈ মোৰ কৈছোঁৱেই 45টা বছৰ পাৰ হৈ 46 বছৰ চলি আছে, 46 years। গতিকে পইচাটো নোহোৱাকৈ চলি গ'লোঁ, সেইদৰে সংসাৰ পাতিলোঁ, ল'ৰা ছোৱালী ইমান ডাঙৰ কৰিলোঁ, পঢ়া শুনা সিহঁতৰ শেষেই হৈ গ'ল। শেষ হৈ যোৱাৰ পাছতহে মই যিহেতু এইবিলাকত নামিছোঁ, গতিকে সিহঁতি যদি স্কুল কলেজত পঢ়ি থাকিলেহেঁতেন মই এইখন ফিল্ডত থাকিব নোৱাৰিলোহেঁতেন। যিহেতু সিহঁতক পঢ়া শুনা ধান্দাবিলাক বেয়া হৈ গ'লহেঁতেন, হয়তো মানুহেও ক'লেহেঁতেন যে মাকেই অনবৰত ছ'চিয়েল মিডিয়াত থাকে, গতিকে ল'ৰাই বা কিয় পঢ়িব। সেই বস্তুবোৰ চাই চিতি সময় অনুযায়ী সকলোখিনি মোৰ 3টা ল'ৰা ছোৱালী পঢ়া দিন পাৰ হ'ল, আৰু তাৰ পাছতহে মই এইখন সমাজত নামিছোঁ। আৰু মই এতিয়া থাকি ভাল পাওঁ, গতিকে মই আছোঁ। আৰু কিমান দিনলৈ পাৰোঁ, সকলোৱে মোক কিদৰে কিমান দিনলৈ আঁকোৱালি লয় মই নাজানো। গতিকে আৰু সেইটোৱেই, ল'ৰা ছোৱালীকেইটাৰ পৰা সেইখিনি মই পালোঁ বাৰু পঢ়াৰ ক্ষেত্ৰত, অইন ধৰণে নহ'লেও। কাৰণ যিহেতু পঢ়াৰ ৰিজাল্টবিলাক সিহঁতৰ ভালেই আছিলে সেইখিনি সময়ত। মই যদি সিহঁতক সেইখিনি গাইড দিব নোৱাৰা এজনী মাতৃ হ'লোহেঁতেন চাগে, মই সেই দিনটো দেখিবলৈ নাপালোঁহেঁতেন। কাৰণ মেট্ৰিকত তিনিওটাই মোৰ ফাৰ্ষ্ট ডিভিজন লেটাৰ লৈ পাছ কৰিছিলে, আৰু হায়াৰ ছেকেণ্ডেৰীটো তেনেকেই হায়াৰ ছেকেণ্ডেৰীটো ফাৰ্ষ্ট ডিভিজন লেটাৰ লৈ পাছ কৰিছিলে ছোৱালীকেইজনীয়ে। আৰু ল'ৰাটোৰ কমাৰ্চত আছিলে, যিহেতু সি কমাৰ্চ লাইনৰ, গতিকে তাৰ পঢ়াটো একেবাৰে বৰ চেলেং পেটেং। গতিকে সি অকণমান পিছ নুহকিলে, সি ছেকেণ্ড ডিভিজন পালে, কিন্তু টান পালে অকণমান। টিউশ্যন বিশেষ নাছিলে তাৰ একেবাৰে, আৰু পঢ়াটো বৰ মন বিশেষ নাই। গতিকে নিজে মনে বিচৰা বস্তুবোৰ সিহঁতৰ পৰাই পাইছোঁ, পাবলৈ চেষ্টা কৰিছোঁ, আৰু তাতে সন্তুষ্ট থাকিবলৈ চেষ্টা কৰোঁ, সিমানেই। গতিকে আপোনালোকেও এই বস্তুবিলাক অকণমান চাবলৈ চেষ্টা কৰিব, যিবিলাকত মনে সন্তুষ্টি ল'ব পাৰি। আৰু নিজক ব্যস্ত ৰাখিলে মনবোৰ ভাল লাগি থাকে। কিহত কেনেকৈ ব্যস্ত ৰাখিব পাৰি সেইটো চেষ্টা কৰি থাকিব। ভগৱানক অন্ততঃ চিন্তা কৰিবলৈ নাপাহৰিব, আৰু ভগৱানেই সকলো আমাৰ। গতিকে মোৰ ভিডিঅ'টোত আজি বহুত দীঘলীয়া হৈ গৈ আছে, যিহেতু ব্লাউজটো কাটি শেষ হ'বগৈ হ'ল, আৰু হৈছেগৈ আৰু শেষ। গতিকে মোৰ কথাখিনি বা কেনেকুৱা লাগিলে, আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব পাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে, কথাখিনি কেনেকুৱা পালে, কিমান সত্যতা আছে মোৰ কথাখিনিত। আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ জনালোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ নিশ্চয়কৈ আহিম চাগৈ, যিহেতু আপোনালোকৰ মৰমৰ মাজত থাকিম বুলি লৈছোঁৱেই, বা থাকিবই লাগিব। গতিকে চাই থাকিব এইদৰেই। আপোনালোকৰ লগত থকা, আপোনালোকে আজি যিদৰে মোক বেংকৰ ল'ৰাজনে ক'লে, তেনেকৈ সকলোৱে চিনি পোৱা, সেই সমাজখনত থাকিবলৈ বিচৰা উদ্দেশ্যটো মোৰ সেয়াই আছিলে। পইচাটো সেইটো উদ্দেশ্যত কেতিয়া পাম, ইউটিউবৰ পইচা কেতিয়া পাম, সেয়া লৈতো যুগ যুগান্তৰ, আৰুতো মই এইদৰে পইচা হাত খৰচ মই উলিয়াই থাকোঁ, আৰু সেইটো পইচা লৈ মই ৰখি থকা নাই। কিন্তু মই কৈছোঁৱেই, মোক সেই সমাজখন বহুত বেছি প্ৰয়োজন, আপোনালোকৰ লগত থাকিবলৈ বিচাৰোঁ, সেইকাৰণেই মই। আৰু পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ, সকলোৱে আঁকোৱালি যিহেতু লৈছে। আৰু ব্লাউজটো কাটি শেষ হোৱালৈকে কথাখিনি কৈ থকাৰ বাবে অলপমান দীঘলীয়া হৈছে, আৰু স্পীড কৰিবলৈও নহ'লে বাৰু, গতিকে আমনি পাইছে নিশ্চয়। আৰু যিসকলে ব্লাউজ কাটিব নাজানে, সেইদিনা মোক আকৌ কৈছিলে এগৰাকীয়ে, ব্লাউজটো কটা দেখাই দিবচোন বা। আজি এইটো ভিডিঅ'টো চালে গম পোৱা যাব ব্লাউজটো কটাটো ধুনীয়াকৈ যদি চাই থকা হয়। ইমানেই আছিলে।
আজিলৈ আহোঁ, বাই বাই। দুদু খাবৰ হ'ল নেকি? ব'লা ব'লা, দুদু খাবা দেই। অঁ, মইহে মা হ'ব লগা হৈছে আৰু, হয় নহয়? অঁ, মইহে মা তোমালোকৰ। ব'লা।